ओम प्रथमं शैलपुत्रीश द्वितीयं ब्रह्मचारिणी तृतीयं चंद्रघंतेति कुष्मांडेति चतुर्थकं पंचमं स्कंदमातेति षष्ठं कैत्यानिदिश सप्तमं कालरात्रेति महागौरीति शास्तकमं नवमं सिद्धिदात्रीश नवदुर्गा प्रकीर्तिता। नमस्कार, आपनालोक पुनर्बार स्वागतम जनाइছো। आज आमी आलोचना करिम नवरात्रित माँ भगवतीर 9টা प्रिय भोग। अर्थात जिসকল ভক্তই নৱৰাত্ৰি উৎসৱ পালন কৰি আছে, নৱৰাত্ৰি ব্ৰত ৰাখিছে, তেওঁলোকে মা ভগৱতীৰ এই 9টা স্বৰূপক প্ৰতিদিনে কি দ্ৰব্যৰে ভোগ বা পূজা কৰিব বা ভোগ হিচাপে অৰ্পণ কৰিব, লগতে কি শুভফল লাভ কৰিব, সেইসমূহ আমি আলোচনা কৰিম। মা দুৰ্গাৰ 9টা স্বৰূপ আছে। এই 9টা স্বৰূপত প্ৰতিদিনে এদিন এদিনকৈ পূজা কৰা হয়। আৰু মা দুৰ্গাৰ কোনটো স্বৰূপক কি ভোগ অৰ্পণ কৰিলে মা ভগৱতী সহজে প্ৰসন্ন হ'ব, ভক্তৰ ওপৰত বিশেষ কৃপা কৰিব, সেইসমূহ আজি আমি আলোচনা কৰিম। নৱৰাত্ৰিৰ প্ৰথম দিনটোত মা শৈলপুত্ৰী দেৱীৰ পূজা অৰ্চনা কৰা হয়। মান্যতা অনুসৰি শৈলপুত্ৰী দেৱীৰ ওচৰত যদি গাই গৰুৰ বিশুদ্ধ ঘিৰ ভোগ অৰ্পণ কৰা হয়, তেতিয়াহ'লে মা ভগৱতী অতি সহজে প্ৰসন্ন হয় আৰু ভক্তই বিভিন্ন ৰোগ আৰু বিভিন্ন সংকটৰ পৰা মাৰ কৃপাত মুক্তি লাভ কৰে। নৱৰাত্ৰিৰ দ্বিতীয় দিনটোত মা ব্ৰহ্মচাৰিণী দেৱীৰ পূজা কৰা হয়। উক্ত দিনাত যদি ভক্তই ভক্তিভাৱে চেনি বা বাতাসা নাইবা পঞ্চ অমৃতৰ ভোগ যদি মাৰ চৰণত ভক্তিভাৱে অৰ্পণ কৰে, তেতিয়াহ'লে সেই ভক্তই দীৰ্ঘায়ু লাভ কৰে। ঠিক তেনেদৰে নৱৰাত্ৰিৰ তৃতীয় দিনটোত মা চন্দ্ৰঘণ্টা দেৱীৰ বিশেষ পূজা অনুষ্ঠিত কৰা হয়। উক্ত দিনত দেৱী মাৰ শ্ৰীচৰণত যদি গৰু গাখীৰ নাইবা শুদ্ধ গাখীৰৰ দ্বাৰা বনোৱা মিঠাইৰ ভোগ অৰ্পণ কৰা হয়, তেতিয়াহ'লে বিশেষ ধন সম্পত্তি আদি ভক্তই লাভ কৰে। ঠিক তেনেদৰে নৱৰাত্ৰিৰ চতুৰ্থ দিনটোত মা কুষ্মাণ্ডা দেৱীৰ পূজা কৰা হয়। দেৱীৰ এই কুষ্মাণ্ডা স্বৰূপক যদি ভক্তই ভক্তিভাৱেৰে মালপোৱা ভোগ অৰ্পণ কৰে, তেতিয়াহ'লে দেৱী মা অতি সহজে প্ৰসন্ন হয়, যাৰ ফলত ভক্তই মাৰ কৃপাত বল বুদ্ধি আৰু সিদ্ধান্ত লোৱাৰ শক্তি লাভ কৰে। ঠিক তেনেদৰে নৱৰাত্ৰিৰ পঞ্চম স্বৰূপ হ'ল দেৱী মা স্কন্দমাতা। এই স্কন্দমাতা দেৱীক যদি কলৰ ভোগ অৰ্পণ কৰা হয়, তেতিয়াহ'লে মা প্ৰসন্ন হয় আৰু মাৰ কৃপাত ভক্তই কৰ্মত সফলতা, শাৰীৰিক কষ্ট দূৰ কৰাৰ বৰ লাভ কৰে। ঠিক তেনেদৰে নৱৰাত্ৰিৰ ষষ্ঠ দিনটোত মা কাত্যায়নী দেৱীৰ পূজা কৰা হয়। যি ভক্তই মাৰ শ্ৰীচৰণত ভক্তিভাৱে মিঠা পান ভোগ হিচাপে অৰ্পণ কৰে, মা অতি প্ৰসন্ন হয় আৰু ভক্তই মাৰ কৃপাত সৌন্দৰ্য লাভ কৰে, দেখাত ধুনীয়া হয় তথা গৃহত সুখ শান্তিৰ পৰিৱেশ সৃষ্টি হয়। ঠিক তেনেদৰে নৱৰাত্ৰিৰ সপ্তম দিনটোত দেৱী মা কালৰাত্ৰিৰ পূজা অৰ্চনা কৰা হয়। উক্ত দিনত যি ভক্তই মাৰ শ্ৰীচৰণত গুড় বা গুড়ৰ দ্বাৰা নিৰ্মিত দ্ৰব্য ভোগ হিচাপে অৰ্পণ কৰে, তেতিয়াহ'লে মা খুব সহজে প্ৰসন্ন হয় আৰু ভক্তৰ ওপৰত বিভিন্ন ধৰণৰ মাই কৃপা কৰে, যাৰ ফলত জাতকে বা ভক্তই বিভিন্ন ধৰণৰ ৰোগৰ পৰা মুক্তি লাভ কৰে। ইয়াৰ পিছত আহিল নৱৰাত্ৰিৰ অষ্টম দিন। অষ্টম দিনটোত দেৱী মা মহাগৌৰীৰ পূজা অৰ্চনা কৰা হয়। উক্ত দিনা ভক্তই ভক্তিভাৱেৰে মাৰ শ্ৰীচৰণত নাৰিকল বা নাৰিকলেৰে নিৰ্মিত বস্তুৰ দ্বাৰা যদি ভোগ অৰ্পণ কৰে, তেতিয়াহ'লে মাৰ কৃপাত সেই সাধকৰ সকলো মনৰ ইচ্ছা পূৰণ হয়, আৰ্থিক দিশত উন্নতি হয় আৰু সন্তান প্ৰাপ্তিত শুভ হয় বা সন্তানৰ মংগল হয়। ঠিক তেনেদৰে নৱৰাত্ৰিৰ নৱম দিনটোত দেৱী মা দুৰ্গাৰ সিদ্ধিদাত্ৰী স্বৰূপক পূজা কৰা হয়। উক্ত দিনটোত দেৱী মাৰ চৰণত ডালিম ফল তথা বিভিন্ন ধৰণৰ ভোগ অৰ্পণ কৰিব পাৰে, যেনে খিচিৰি, চুজি, পায়স, পুৰি, মিঠাই আদি যদি মাৰ চৰণত অৰ্পণ কৰা হয় আৰু লগতে অৰ্পণ কৰি দুখীয়া মানুহক প্ৰসাদ হিচাপত বিতৰণ কৰা হয়, তেতিয়া মা ভগৱতী অতি সহজে প্ৰসন্ন হয়, যাৰ ফলত
ভক্তই মা ভগৱতীৰ বিশেষ কৃপা লাভ হয় আৰু এই জীৱনত সকলো দিশৰ পৰা তেওঁলোকে সুখ শান্তি সমৃদ্ধি লাভ কৰিবলৈ সক্ষম হয়, সকলো দুখ দুৰ্গতিৰ নাশ হয় আৰু মোক্ষ প্ৰাপ্তিৰ দিশত তেওঁলোক অগ্ৰসৰ হয়। এইখিনি আছিলে নৱৰাত্ৰিৰ মা ভগৱতী 9টা স্বৰূপক কি দ্ৰব্যৰে ভোগ অৰ্পণ কৰিলে কি ফল প্ৰাপ্তি হয়। আজিলৈ ইমানেই, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।